আজি ঐতিহাসিক ফাটো বিহুৰ দ্বিতীয়টো দিন সংস্কৃতিৰ মিলনভূমিত পৰিণত ঢকুৱাখনাৰ চাৰিকৰীয়া নৈৰ মহখুলি চাপৰি চাৰিকৰীয়া নৈৰ পাৰত উজলিল সংগীত জগতৰ দুই মহানায়ক ভিন্ন জনগোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰ ফাটো বিহুৰ বাকৰি ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰ ঘটাই শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল ঢকুৱাখনাৰ ঐতিহাসিক ফাটো বিহু উৎসৱ দ্বিতীয় দিনাও লোকে লোকাৰণ্য হৈ পৰিল চাৰিকৰীয়া নদীৰ সেউজ পাৰ এইদৰে জাতীয় সাজ পৰিধান কৰি অগণন বিহুবলীয়া ৰাইজে ভিৰ কৰিলে ফাটো বিহুৰ বাকৰিত ইফালে ঐতিহাসিক ফাটো বিহুৰ বাকৰিত আজি উন্মোচিত হ'ল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এক পূৰ্ণাবয়ব প্ৰতিমূৰ্তি প্ৰতিমূৰ্তি উন্মোচন কৰি সাংবাদিকৰ আগত আৱেগিক হৈ পৰিল জুবিন গাৰ্গৰ একালৰ সংগীত সহযোগী ৰাজা বৰুৱা ফাটো বিহুৰ এই বিশাল মজিয়াত জুবিন গাৰ্গক যে স্থান দিছে জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি তেওঁলোকে বনাইছে সেইটো বৰ ভাল লগা কথাটো এনেকুৱা জুবিন গাৰ্গ আচলতে ভবা নাছিলোঁ আজি এনেকুৱা এটা সময়ত থিয় দিব লাগিব বুলি জুবিন গাৰ্গ আমাতকৈ আগতে গুচি যাব বুলি গতিকে প্ৰতিমূৰ্তিটোৱে আচলতে জুবিন গাৰ্গৰ যিখিনি কৰ্মৰাজি সেইখিনি প্ৰজন্মই আগবঢ়াই লৈ যাব বুলি আশা ৰাখিছোঁ এইদৰে ফাটো বিহুৰ দ্বিতীয়টো দিনতো জাতি জনগোষ্ঠীৰ মিলনস্থলীত পৰিণত হ'ল মহখুলি চাপৰি ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিল মহখুলি চাপৰিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি গৱেষক পণ্ডিতৰো অংশগ্ৰহণ খুবেই ভাল লাগিছে আমি আজি ফাটো বিহুতলীত উপস্থিত হৈ নিজকে অসমীয়া যেন গৌৰৱ অনুভৱ কৰিছোঁ এয়া ঐতিহ্যমণ্ডিত ফাটো বিহু ঢকুৱাখনাত অসম ভিত্তিত হৈ আছে মই আমি মাজুলীৰ পৰা আহিছোঁ ফাটো বিহু এবাৰ প্ৰথম চাবলৈ আহিছোঁ চাই ভাল লাগিছে আগতে এনেকুৱা দেখি পোৱা নাই বিহু উলহ মালহে ব্যুৰ' ৰিপৰ্ট NKTV+।